মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত ভাৰতীয় সংস্কৃতিৰ কেইটামান দৰকাৰী প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো। ইতিমধ্যে মই তোমালোকক এই গোটেই পাঠৰ সৰু ডাঙৰ মাজৰ সকলোখিনি প্ৰশ্ন তোমালোকক মই দিছিলো। কিন্তু এতিয়া তোমালোকক মই কেইটামান তাৰ পৰা বাছি দিম যে যিকেইটা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব। গতিকে তোমালোকে সেই প্ৰশ্নকেইটা চোৱা। আৰু দুটামান কথা আছে তাৰ লগত মিলাই মই তোমালোকক ক'ম, তোমালোকে শেষলৈকে চাবা। প্ৰথম প্ৰশ্নটো হৈছে, এইখিনি তোমাক দিয়া আছে হ'লেও মই এবাৰ দেখাই দিছো যে সাম্প্ৰতিক কবিতাৰ পথ প্ৰদৰ্শক বুলি কোনজন কবিক কোৱা হয়। তোমালোকে চোৱা, হেম বৰুৱাদেৱক। সময় কম হলে চমুকে অকল নামটো লিখিবা। দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল গ্ৰন্থখনৰ ৰচয়িতা কোন? ৰচয়িতা হেম বৰুৱাদেৱ। ৰঙা কৰবীৰ ফুল গ্ৰন্থখনৰ ৰচক কোন? হেম বৰুৱাদেৱ। তোমালোকে এইকেইটা কথা খুব সহজে মনত ৰাখিবলৈ চেষ্টা কৰিবা। তাৰপিছত তোমালোকৰ আন এটা প্ৰশ্ন হ'ব যে ভাৰতীয় সংস্কৃতি পাঠটোৰ মূল বিষয়বস্তু কি? ভাৰতীয় সংস্কৃতি পাঠটোৰ মূল বিষয়বস্তু হ'ল ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ সংস্কৃতি। ইয়াৰ ইতিহাসো এক সুদীৰ্ঘ ইতিহাস। আৰ্যসকল অহাৰ আগতেই ভাৰতবৰ্ষত এক শক্তিশালী সংস্কৃতি গঢ় লৈ উঠিছিলে। ভাৰতীয় সংস্কৃতিৰ মূল সুঁতি এই আৰ্য পূৰ্ব সংস্কৃতি আজিলৈকে প্ৰৱাহিত হৈ আছে। ইতিহাসৰ ভিন ভিন স্তৰত ভাৰতবৰ্ষলৈ নানা সংস্কৃতি সম্পন্ন জনগোষ্ঠীৰ আগমন ঘটিছে। এই জনগোষ্ঠীসমূহেও ভাৰতৰ শক্তিশালী সংস্কৃতিৰ প্ৰভাৱত পৰিছে আৰু নিজা নিজা সাংস্কৃতিক উপাদানেৰে ভাৰতীয় সংস্কৃতিকো সমৃদ্ধ কৰিছে। ইয়াৰ পিছত আমি আন এটা প্ৰশ্ন আলোচনা কৰিম। সেইটো দৰকাৰী। চোৱা যে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? ক্ৰমবৰ্ধমান শক্তি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। কি কাৰণে ভাৰতীয় সংস্কৃতিক জীৱন্ত শক্তি বুলি কোৱা হয়? ক্ৰমবৰ্ধমান শক্তি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হোৱাৰ কাৰণে ভাৰতীয় সংস্কৃতিক জীৱন্ত শক্তি বুলি কোৱা হয়। ইয়াৰ লগে লগে আমাৰ আন এটা প্ৰশ্ন হ'ব, সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত থকা পাৰ্থক্য কি? সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায়। ই এটা সমাজ পদ্ধতি। এনেধৰণৰ জীৱন পদ্ধতিৰ জৰিয়তে সংস্কৃত জীৱন সম্ভৱপৰ নহয়। সমাজ সভ্য অৰ্থাৎ সুশৃংখল নহলে কোনো ব্যক্তি বা অনুষ্ঠানৰ পক্ষে সৃষ্টিমূলক কাম হাতত লোৱাটো সম্ভৱপৰ নহয়। আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা। ইয়াৰ পিছত আমি চাম যে ভাৰতীয় সংস্কৃতিৰ মূল সম্পদ কি? ভাৰতীয় সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় সংস্কৃতিৰ মূল সম্পদ। ভাৰতৰ ভৌগোলিক জীৱন বৈচিত্ৰ্যময় কিয়? অৰ্থাৎ ভাৰতীয় জীৱন কি? ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান সমগ্ৰ দেশতে একে নহয়। এফালে শুকান মৰুভূমি, আনফালে মৌচুমীৰ তাণ্ডৱ নৃত্য। এফালে পৰ্বতমালাৰ উচ্চ শিখৰ, আনফালে যোজনব্যাপ্ত সমতল ভূমি। প্ৰাকৃতিক দৃশ্যাৱলীৰ পাৰ্থক্য, জলবায়ুৰ পাৰ্থক্য, জীৱনৰ গতিধাৰা বৈচিত্ৰ্য ইত্যাদি সৃষ্টিয়ে ভাৰতীয় জীৱন। সেয়েহে ভাৰতৰ ভৌগোলিক জীৱন বৈচিত্ৰ্যময় বুলি কোৱা হয়। এইটো খুব দৰকাৰী প্ৰশ্ন দেই, চাবা। মই গোটেইকেইটা বাছি দিছো। ফ্ৰম ভলগা টু গংগা কিতাপখনৰ ৰচক কোন? পণ্ডিত ৰাহুল সংকৃতায়ন। পণ্ডিত ৰাহুল সংকৃতায়নৰ আচল নামটো কেদাৰনাথ পাণ্ডে। মহেঞ্জোদাৰো আৰু হৰপ্পাৰ সংস্কৃতিয়ে কি যুগৰ কথা কয়? আৰ্য পূব যুগৰ কথা কয়। ধ্যানস্থ শিৱৰ কল্পনা কোনটো সংস্কৃতিৰ সাংস্কৃতিক সম্পদ? ধ্যানস্থ শিৱৰ কল্পনা মহেঞ্জোদাৰো সাংস্কৃতিক সম্পদ। ইয়াৰ পিছত আমি আৰু এটা খুব দৰকাৰী প্ৰশ্ন আহি থাকে যে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি? অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা হৈছে সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন। দুইবিধ ছবি একেলগে অংকিত হৈছে। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে জীৱন আনন্দৰ উৎসাহময় চিত্ৰ। এইবোৰত ফুটি উঠিছে শক্তি, খ্যাতি, প্ৰেম আৰু যৌৱন। প্ৰথম শাৰীত আছে দয়া, ধ্যান আৰু মৌনতা। ভাৱবস্তুৰ পিনৰ পৰা এই দুইবিধ ছবি একেধৰণৰ নহয়। দুইবিধ দুখন সুকীয়া জগত প্ৰতিফলিত হৈছে। ইয়াৰ পিছত আন এটা দৰকাৰী প্ৰশ্ন যে আৰ্টৰ বিপৰীত পন্থা দুটা কি কি? আৰ্টৰ বিপৰীত পন্থা দুটা হ'ল কাৰুকাৰ্য আৰু জাকজমকতা। আনটো হ'ল সংযম আৰু আড়ম্বৰহীনতা। এটাই বাহ্যিক আৰু দৃষ্টিসুখৰ আড়ম্বৰৰ জৰিয়তে প্ৰকাশ বিচাৰে, আনটোৱে আমাক অন্তৰাত্মা স্পৰ্শকৈ অভিভূত কৰে। প্ৰথমটোৱে প্ৰায়ে বিৰাট পটভূমিৰ অৱতাৰণা কৰে, দ্বিতীয়টোৱে নকৰে।
প্ৰথমটোৰ বহিৰ্জাগতিক বিস্তৃতি আছে, দ্বিতীয়টোৰ নাই। এইটো খুব দৰকাৰী প্ৰশ্ন। তাৰপিছত আমি আন এটা দীঘল কমন কুৱেশ্যন মই তোমালোকৰ কাৰণে দিছো যে উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। ভাস্কৰ্য শিল্প ভাৰতীয় সংস্কৃতিৰ এক বৈশিষ্ট্য। সুকুমাৰ কলাৰ এটা অংগ হৈছে ভাস্কৰ্য কলা। ভাৰতীয় ভাস্কৰ্যসমূহত বিভিন্ন বৈশিষ্ট্যসমূহৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ ভাৰতীয়, দক্ষিণ ভাৰতীয় আৰু ইছলামী ভাস্কৰ্য এই তিনিটা প্ৰধান শাখাত বিভক্ত কৰা হৈছে। উত্তৰ ভাৰতীয় ভাস্কৰ্য বৃত্ত আৰু বক্ৰৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। এই অঞ্চলৰ মন্দিৰসমূহত ইছলামীয় ভাস্কৰ্যৰ ভালেখিনি প্ৰভাৱ পৰা দেখা যায়। ইয়াৰ সৌন্দৰ্য, সমন্বয় আৰু গঠনৰ সূক্ষ্মতাৰ জৰিয়তে প্ৰকাশ পাইছে। দাক্ষিণাত্য ভাস্কৰ্যৰ দৰে ই কাৰুকাৰ্যৰ বিশালতাৰ সহায়ত প্ৰকাশ নাপায়, সেয়েহে ইয়াক সংহতিৰ ভাস্কৰ্য বোলা হয়। দাক্ষিণাত্য ভাস্কৰ্যত কোণ আৰু সৰল ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। গঠনৰ বিশালতা ইয়াৰ প্ৰধান বৈশিষ্ট্য। ইয়াৰ আৰ্হিৰ পুনৰাবৃত্তিৰ স্থান নাই। উদাহৰণস্বৰূপে 1000 স্তম্ভ থকা কাঞ্জীবৰামৰ মন্দিৰলৈ আঙুলিয়াব পাৰি। গঠনৰ সৰলতাৰ সূক্ষ্মতা হৈছে ইছলামী ভাস্কৰ্যৰ মূল সম্পদ। ইয়াত ৰেখাৰ লগত ৰেখাৰ প্ৰাদুৰ্ভাৱ ঘটিছে। এনেবোৰ ভাস্কৰ্যত হিন্দু আৰু ইছলামৰ সমন্বয় ঘটিছে। হিন্দু ভাস্কৰ্যই ইছলামী পদ্ধতিৰ জটিলতা হ্ৰাস কৰিছে। আকৌ ইছলামী ভাস্কৰ্যই হিন্দু ভাস্কৰ্যৰ কাৰুকাৰ্য প্ৰদান কৰিছে। এইদৰে এক নতুন ভাস্কৰ্যৰ সৃষ্টি হৈছে। উদাহৰণস্বৰূপে তাজমহলৰ কথা আঙুলিয়াব পাৰি। তেনেদৰে হিন্দু ভাস্কৰ্যৰ পদুম ফুল আৰু কলহ ইছলামীয় ভাস্কৰ্যত ব্যৱহাৰ হয়। অজন্তাৰ গুহাৰ শিল্পকলাৰ এটা বিৱৰণ দিয়া। এইটোও বহু দৰকাৰী প্ৰশ্ন যে অজন্তাৰ গুহাত অনন্তকালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ আছে। ইয়াৰ জৰিয়তে ভালেমান গতি প্ৰগতিৰ সমন্বয় উজ্জ্বল হৈ আছে। অজন্তাৰ ছবিবোৰত দুটা ভাৱবস্তু প্ৰকাশ পাইছে। এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুইবিধ ছবি একেলগে অংকিত হৈছে। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে জীৱনানন্দৰ উৎসাহময় চিত্ৰ। এইবোৰত ফুটি উঠিছে শক্তি, খ্যাতি, প্ৰেম আৰু যৌৱন। প্ৰথম শাৰীত আছে দয়া, ধ্যান আৰু মৌনতা। ভাৱবস্তুৰ পিনৰ পৰা এই দুইবিধ ছবি একেধৰণৰ নহয়। দুইবিধতে দুখন সুকীয়া ভাগত প্ৰতিফলিত হৈছে। তথাপি পৃথক যদিও এই জগত দুখন পৃথকভাৱে অংকিত হোৱা নাই। জীৱনৰ অসামঞ্জস্যকো একেলগে গ্ৰহণ কৰিব পৰা শক্তিৰ সম্ভেদ এই ছবিবোৰত আছে। প্ৰাক মুছলিম যুগৰ জীৱন প্ৰাচুৰ্যৰ কথাও অজন্তাৰ চিত্ৰসমূহত আছে। পুৰুষ, মহিলা, শিশু বিবিধ ভংগীমাত সকলোবোৰ একে ঠাইতে অংকিত হৈছে। জীৱনৰ প্ৰাচুৰ্যই যেন শিল্পীক মতলীয়া কৰিছে। এই জীৱন প্ৰাচুৰ্য একে ঠাইতে ধৰি ৰাখিবলৈ তেওঁলোকে উদ্বাউল হৈছে। ছবিবোৰত ভাৱবস্তুৰ অসামঞ্জস্যৰ মাজতো বাস্তৱৰ অখণ্ডতাৰ কথা বিস্মৃত হোৱা নাই। শিল্পীৰ শিল্পজগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপিত হৈছে। ইয়ে অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক গোটেই ভাৰতীয় সংস্কৃতিৰ যদিও প্ৰশ্ন দিছিলো, মাজৰ দিছিলো, যিহেতু পাঠটো বহুতেই দৰকাৰী আৰু এই পাঠৰ পৰা বেছি সংখ্যক প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহে বা আহিব ছমহীয়া পৰীক্ষাত আৰু তোমালোকৰ HSLC পৰীক্ষাটো আহিব। সেয়েহে মই তোমালোকক কেইটামান প্ৰশ্ন কমন চাই দিছো যে তোমালোকে এইকেইটা প্ৰশ্ন জানিলে বহুতখিনি পাঠৰ কথাও জানিব পাৰিবা আৰু সুন্দৰকে কৰিবা। তোমালোকে আশা কৰিছো এইকেইটা প্ৰশ্ন নিশ্চয় পৰীক্ষাত আহিব আৰু তোমালোকেও ভালকৈ পঢ়ি গলে পাৰিবা। ভিডিঅ'টো যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা, লাইক কৰিব নাপাহৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। তোমালোকৰ দৰকাৰী কিবা থাকিলে কমেণ্ট কৰি সুধিবা। ধন্যবাদ।